নমস্কাৰ, মই আপোনালোকক এটা বস্তু দেখাম। মানে মই এখন গাড়ী লৈছিলোঁ, আৰ্টিকা VXI মডেল হয়, VXI অপশ্যনেল কাৰখন লৈছিলোঁ। আৰু আজি আপোনালোকক দেখাম এই গাড়ীখনত কিছুমান টেকন'লজি মানে স্মাৰ্ট কিছুমান বস্তু আছে। এই বস্তুখিনি মই আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু বুজিব। মানে এখন গাড়ী চাওক, আপোনালোকে 12 লাখ মান টকাৰ ভিতৰত এখন মানে অন ৰোড 12 লাখ মান টকাৰ ভিতৰত বহুত গাড়ী আছে, কিন্তু আপোনালোকে এই গাড়ীখন ল'ব ল'ব পাৰে ইচ্ছা কৰিলে। আৰু এই গাড়ীখন মানে কি হয়, স্পেচৰ কাৰণে বহুত ভাল। আৰু ছেকেণ্ড কথা হৈছে আপোনাৰ ইয়াৰ মাইলেজটো ভাল পাব। আৰু ৰেটটো আপুনি এতিয়া চাওক, আপুনি যদি ইন'ভা ল'ব যায় 7 ছিটাৰ ভিতৰত বা বেলেগ যদি গাড়ী ল'ব যায়, আপুনি নাই কমেও 16 পৰা 25 লাখ টকাৰ ভিতৰত খৰচা কৰিব লাগিব, তেতিয়া পাব। কিন্তু এই গাড়ীখন 12 লাখ টকাত আপোনালোকে অন ৰোড 12 লাখ টকাৰ ভিতৰত, 12 লাখ নহয়গৈ, 12 লাখৰ ভিতৰত পাব। এই বস্তুখিনি কিছুমান ইয়াত ফিচাৰ্ছ, বহুত ধুনীয়া ফিচাৰ্ছ আছে। আপোনালোকক মই আজি দেখাম। সেই ফিচাৰ্ছখিনি দেখা পালে হয়তো আপোনালোকে মন কৰিব যে মই আৰ্টিকাই ল'ম বুলি। তেতিয়া আপোনালোকে এইটো ল'ব পাৰে, মানে ইচ্ছা কৰি ল'ম বুলি ভাবিলে ল'ব পাৰে। গতিকে মই তেনেকুৱা কিছুমান ফিচাৰ্ছ আপোনালোকক দেখাম। আপোনালোকে চাই ল'ব, চাই পেলাই যদি কোনোবাই ভাবি আছে গাড়ী এখন ল'ম বুলি, তেতিয়া আপোনালোকে চাব পাৰে মানে এই গাড়ীখন আপোনালোকৰ কাৰণে পাৰফেক্ট হ'ব নেকি। আপোনালোকে চাই পেলাই বেলেগত আকৌ চুজ কৰিব পাৰে। গতিকে আপোনালোকে চাওকচোন, মই কিনো এক্সট্ৰা বস্তু মানে স্মাৰ্ট বস্তু কিছুমান দেখা পাইছোঁ, আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। চাওক, ইয়াত আপোনালোকক এই গাড়ীখনত মই কিছুমান ফিচাৰ্ছ দেখাম। এখন VXI মডেল হয়, টপ মডেল নহয়, ZXI প্লাছ হয় টপ। আৰু আৰ্টিকাৰ এখন হৈছে VXI মডেল, ছেকেণ্ড বেষ্ট মডেল। আৰু ইয়াতে মই আপোনালোকক কেইটামান বস্তু দেখাম। ইয়াত আপোনালোকক এইখনত হেৰি নাহে, খালি কি কয়, এইখন ডাঙৰ ডিছপ্লেখন নাহে, তাৰমানে আপোনাৰ এণ্ড্ৰইড ডিছপ্লে নাহে, নৰ্মেল ডিছপ্লে আহে। এখন আপোনালোকে চেঞ্জ কৰি পেলাই লগাই ল'ব পাৰে। আৰু ইয়াতে বেক কেমেৰাটো নাই, আৰু বাকী চব আছে। AC হিটাৰ, এইখিনি গোটেই বস্তুখিনি ইয়াত আছে। আৰু ইয়াতে আপোনাৰ চকেট আছে, চাৰ্জাৰৰ চকেট, এইকেইটা চাৰ্জাৰৰ চকেট হয়। আৰু এইকেইটা বস্তু ইয়াত আপোনালোকে বটল থ'ব পাৰে, মানে ইয়াতে বটল ভৰাই পেলাই আপোনালোকে ঠাণ্ডা কৰিব পাৰে। এইটো AC চিষ্টেম হয়। ইয়াত জাষ্ট বটল ভৰাব পাৰে, যিকোনো কেন হওক, বটল হওক, সৰু বটল হওক, ইয়াত ভৰাই পেলাই আপোনালোকে পানীটো ঠাণ্ডা কৰিব পাৰে। বাকী এইখিনি হৈছে ACৰ সেইখিনি ডেছবৰ্ডখন। আৰু ইয়াত আছে আপোনাৰ এইটো এটা এয়াৰ বেগ এটা আছে, ইয়াত এটা এয়াৰ বেগ আছে, এইটো দুটা এয়াৰ বেগ আছে। আৰু এইটো আপোনাৰ OVMটো আপোনাৰ ইয়াৰ পৰাই কণ্ট্ৰল হ'ব, ভিতৰৰ পৰা কণ্ট্ৰল হয়। আৰু ইয়াতে আপোনালোকক মই আৰু এটা বস্তু দেখাই আছোঁ। আপোনালোকক এই গাড়ীখনত মানে চুজুকিৰ আজিকালি এটা নতুন ছিষ্টেম উলিয়াই দিছে। চুজুকিৰ আপোনালোকে মাইলেজটো চাওক, এতিয়া এভাৰেজ দেখাই আছে আপোনাৰ 17.5। আৰু ইয়াতে মই আপোনালোকক এটা চুজুকিৰ এটা বস্তু দেখাম। আজিকালি চুজুকিৰ চববিলাক গাড়ীতে আহিছে। আপোনাৰ এটা বস্তু দেখাই আছোঁ, চাওক। এইটো চাওক, এই বস্তুটো হৈছে স্মাৰ্ট হাইব্ৰিড টেকন'লজি বুলি কয় এইটো। আৰু এই স্মাৰ্ট হাইব্ৰিড টেকন'লজিটো এনেকুৱা এটা বস্তু, এইটো হ'ল আপোনাৰ কি কৰে, ইয়াৰ কাম কি, মানে ই যেতিয়া ইঞ্জিনত আপুনি ৰেষ্ট দিব, মানে যেতিয়া আপুনি ৰানিঙত আপুনি ৰেষ্ট দিলে আপোনাৰ এই বেটেৰী এটা আছে ইয়াতে কো ড্ৰাইভাৰ ছিটৰ এইখিনিতে এটা তলত এটা বেটেৰী আছে। আপোনাৰ খুব সম্ভৱ দেখাম কেতিয়া সময়। ইয়াতে আছে বেটেৰীটো। এই বেটেৰীটো আৰু এটা মটৰ আছে। এতিয়া এটা মটৰ আছে, যেতিয়া আপুনি এক্সিলেটৰ দিব তেতিয়া ই বেটেৰীটো কাম মানে ঘূৰে, মানে বেটেৰীটোৱে মটৰটো ঘূৰায়। আপোনাৰ যিটো ইয়াতে বেটেৰী আছে, বেটেৰীটোৱে মটৰটো ঘূৰাই যেতিয়া আপুনি এক্সিলেটৰ বেছিকৈ দিব, আৰু সি মানে পাৱাৰটো দিয়ে। আৰু এইটো পাৱাৰটো এইটো কাৰণে দিব, আপোনাৰ মাইলেজটোৰ কাৰণে বহুত ভাল। মানে সেইকাৰণে ইয়াৰ আৰ্টিকা যদি ডাঙৰ গাড়ীও হয়, তথাপিতো ইয়াৰ মাইলেজটো খুব ধুনীয়াকৈ আহে। গতিকে আপোনালোকে এইটো এটা খুব ধুনীয়া টেকন'লজি চুজুকি গাড়ীত আছে। বেলেগ গাড়ীবিলাকত তেনেকৈ এতিয়ালৈকে মই পোৱা নাই, কিন্তু চুজুকি গাড়ীখনত এইটো বস্তু আছে, আপোনাৰ স্মাৰ্ট হাইব্ৰিড টেকন'লজি। এই স্মাৰ্ট হাইব্ৰিড টেকন'লজিটো কাম হ'ল এইটো, আপোনাৰ মাইলেজটো বেছি কৰাত সি সুবিধা কৰে, মানে মাইলেজটো বেছি হয়। আৰু কিন্তু আগৰ যিবিলাক আৰ্টিকা আছিলে সেইবিলাকত খুব মাইলেজ কম, 15-14 এনেকৈ দিছিলে। কিন্তু এইখনত আপোনালোকে 18+ মই পাইছোঁ, কিন্তু ইয়াত 17.5 দেখাই আছে এতিয়া। কিন্তু মই 18+ পাইছোঁ মই ইয়াত মাইলেজ। যেতিয়া হাইৱেত চলাওঁ তেতিয়া 18+ পাইছোঁ।
আৰু এইটো কাৰণে স্মাৰ্ট হাইব্ৰিড টেকন'লজিটো থকা কাৰণে বহুত ভাল ছাপোৰ্ট হৈছে। ইমান ডাঙৰ গাড়ী যদিও মানে মাইলেজটো ধুনীয়াকৈ এডজাষ্ট হৈ যায়। আৰু গোটেই ইয়াতে এইখিনি আপোনালোকৰ মোডখিনি আছে, হেণ্ডেল কণ্ট্ৰলটো এতিয়া ফোন ৰিচিভ কৰা, কাটা, ব্লুটুথ ছিষ্টেমটো আছে, গোটেইখিনি বস্তু ইয়াতে আছে। আৰু ইয়াতে খালি VXI মডেলটোত পুছ বটন ষ্টাৰ্টটো নাই, চাবি দি ষ্টাৰ্ট কৰিব লাগিব। আৰু ইয়াতে আপোনাৰ 7 ছিটাৰ হয়। আৰু এটা আৰু ভাল হৈছে, এইখন চাওক, এইখন হৈছে আপোনাৰ AC ভেন। মানে বেকত যিখিনি মানুহ থাকিব সেইখিনিৰ কাৰণে এখন AC ভেন দি দিছে। এইখিনিত এইটো হৈছে আপোনাৰ ফ্ৰণ্টৰ ছাইড, আৰু এইফালে হৈছে ব্ৰেক ছাইড। এইটো চাওক, এইখন ভেন দি দিছে, AC ভেন দি দিছে। আৰু ইয়াৰ যথেষ্ট স্পেচ আছে গাড়ীখনত, আপুনি চাওক 7 ছিটাৰ। আৰু এটা আমৰেষ্ট আছে মাজৰ ছিটটোত, ইয়াতে খালি আমৰেষ্টটো নাই, ইয়াতে আমৰেষ্ট আছে। এইটো VXI মডেল, চাওক এইটো হৈছে। বুট স্পেচটো বহুত বেছি নাই, কিন্তু তথাপিতো ভাল। আৰু চাৰ্জাৰ ছিষ্টেমটো প্ৰত্যেকটো হেৰিতে আছে, চাওক ইয়াতো আছে চাৰ্জাৰ ছিষ্টেম, এইটো আপোনালোকৰ 12 ভল্টৰ আছে, ইয়াতো আছে, পিছতো আছে। আৰু ইয়াৰ চাউণ্ড কোৱালিটিটো বহুত ধুনীয়া, স্পীকাৰ যিটো চাউণ্ড হয়, চাউণ্ড ছিষ্টেমটো ভাল। আৰু গোটেইকেইখন পাৱাৰ উইণ্ড' হয়, তেনেকুৱা ধৰণৰ। আৰ্টিগাটো VXI মডেল, খুব ধুনীয়া গাড়ী হয়, আপোনালোকে ল'ব পাৰে। মানে কম দামত 7 ছিটাৰ গাড়ী যদি ল'ম বুলি ভাবি আছে, এখন বেষ্ট গাড়ী হয় আৰ্টিগা। আৰু আৰ্টিগা আপোনাৰ VXI আছে, মানে LXI, VXI, ZXI আৰু ZXI প্লাছ তেনেকৈ আছে। গোটেই বস্তুখিনি তেনেকুৱা মডেলকেইটা আছে, আপোনালোকে খুব ধুনীয়াকৈ ল'ব পাৰে। চাওক VXI যদিও মানে আপোনাৰ মেক্সিমাম বস্তু টপ মডেলৰ নিচিনাই, কিন্তু কিছুমান বস্তু নাই ধৰক, সেই বস্তু যেনে এখন LED ডিছপ্লেখন নাই, এণ্ড্ৰইড ডিছপ্লেখন নাই, আৰু বেক কেমেৰাটো নাই, এলো হিলটো নাই, এইকেইটা বস্তু নাই। বাকী পুছ বটন ষ্টাৰ্টটো নাই, বাকী চবখিনি বস্তু ইয়াত পাব। আৰু ইয়াতে আপোনাৰ এইটো মোৰ মানে VXI আপোনাৰ হেৰি হয়, কি কয় এইটো, অপশ্যনেল মডেল লৈছোঁ। কিন্তু VXI আপোনালোকে CNG পাব, CNG। আৰু মই এইকাৰণে CNG নল'লোঁ, CNGটো এভেইলেবল নাই আমাৰ অসমত বৰ্তমান, CNG এভেইলেবল হোৱা নাই, সেইকাৰণে মই CNGটো লোৱা নাই। আৰু CNGখন ল'লে প্ৰায় 70,000 মান টকা ডিফাৰেঞ্চ থাকে, সেইকাৰণে মই বেছি হয় আৰু CNG ল'লে, সেইকাৰণে CNGটো নল'লোঁ। পেট্ৰল লৈছোঁ, পেট্ৰলটো য'তে ত'তে এভেইলেবল আছে, আৰু সেইটো কাৰণে ল'লোঁ। মানে CNG বস্তুটো মই আজি গুৱাহাটীৰ দুটামান জেগাত আছে, কিন্তু বেলেগত ক'তো নাই। গতিকে CNGটোৰ কাৰণে বহুত লাইন লৈ থাকিব লাগে গাড়ী, সেইটো কাৰণে মই CNG নল'লোঁ, পেট্ৰল অপশ্যনেল ল'লোঁ। গতিকে আপোনালোকেও ল'ব পাৰে, CNG ল'ব পাৰে, CNGখন বহুত ভাল মাইলেজ দিয়ে বুলি শুনিছোঁ। গতিকে সেইখিনিয়ে আছিলে ভিডিঅ'টো, আপোনালোকক সেইখিনি ইনফৰ্মেশ্যন দিবৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ। গতিকে ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ, ধন্যবাদ।